শিক্ষা বিভাগৰ এটা বিশেষ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই বিশেষ খবৰটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা সকলো ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ তথা ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰলৈ আহিছে। অৰ্থাৎ যিখন গুণোৎসৱৰ 2025 লিষ্ট তাৰ ক্ষেত্ৰত কিছু সংশোধন কৰা হৈছে আৰু তাৰ ৰিভাইজ চিডিউল প্ৰকাশ কৰা হৈছে। সেই অনুসৰি 6 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই গুণোৎসৱৰ প্ৰথম পৰ্যায়টো 7, 8, 9 জানুৱাৰী তাৰিখে 11খন ডিষ্ট্ৰিক্টত হ'ব। আপোনালোকে স্ক্ৰীনত ডিষ্ট্ৰিক্টকেইখন দেখিছেই। ঠিক সেইদৰে দ্বিতীয় ফেজটো 17 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ 22 জানুৱাৰীলৈকে চলিব, য'ত সৰ্বমুঠ 14খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হ'ব। আনহাতে একেবাৰে অন্তিম পৰ্যায় অৰ্থাৎ থাৰ্ড ফেজটো 4 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ পেলাই 7 ফেব্ৰুৱাৰীলৈকে চলিব, য'ত 10খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হ'ব। আনহাতে বাজালী আৰু তামুলপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত বৰপেটা আৰু বাক্সা জিলাই ক্ৰমান্বয়ে তেওঁলোকৰ যিসমূহ গুণোৎসৱ সেইসমূহ পাতিব। গতিকে এই গুণোৎসৱৰ ক্ষেত্ৰত এই ৰিভাইজ লিষ্ট আজি ন'টিচ প্ৰকাশ পাইছে। এই খবৰটো আপোনালোকক জনালোঁ। ধন্যবাদ।